নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট। আজি পুনৰ আপোনালোকৰ বাবে ৰেল বিভাগৰ পৰা মুকলি হোৱা কিছুমান চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে 25/12 মানে আপোনালোকৰ 24/12 মানে ডিচেম্বৰ মাহৰ 24 তাৰিখলৈকে আবেদন কৰিব পাৰিব। এইটো এটা বহুত ভাল ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকৰ বহুত টেকনিকেলৰ ভেকেঞ্চিও আছে, নন টেকনিকেলৰ ভেকেঞ্চিও আছে। মানে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ কি হয়, কেনেদৰে আবেদন কৰিব, সকলোখিনি কথা এই ভিডিঅ'টোৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ভেকেঞ্চিখিনি আহিছে নৰ্থ ইষ্টাৰ্ণ ৰেলৱে ফালৰ পৰা, মানে আপোনালোকৰ উত্তৰ পূবতে আপোনালোকৰ নৰ্থ ইষ্টতে চাকৰি কৰিব পাৰিব। অসম, মিজোৰাম, মেঘালয় এনেকুৱা ধৰণৰ আপোনালোকৰ ষ্টেটসমূহতে চাকৰি কৰিব পাৰিব। কোনো অসমৰ পৰা মানে মোটামুটি নৰ্থ ইষ্টৰ পৰা বাহিৰত যাব প্ৰয়োজন নাই। আপোনালোকক কোনখিনি কেনেদৰে আবেদন কৰিব সকলোখিনি কথা মই আপোনালোকক দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আপোনালোকে দেখিব পাইছে যে ভেকেঞ্চি প্ৰথমতে আপোনালোক কৈ দিছোঁ, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 25 মানে নৱেম্বৰ মাহৰ 25 তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হৈছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 24/12/2023 মানে ডিচেম্বৰ মাহত 24 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে ভেকেঞ্চিসমূহ দেখিব পাৰিছে, ক'ত আছে আপোনালোকে চাব পাৰে। এইখিনি আপোনাক ৱৰ্কশ্বপ ইউনিট দিছে, আপোনালোকৰ ক'ত কামসমূহ হ'ব ইয়াত দেখিব পাৰিছে। এনেদৰে ভেকেঞ্চিসমূহ দিয়া আছে। প্ৰথমতে আপোনালোকক দেখাই দিছোঁ মেকানিকেলৰ যিবিলাক মানে টেকনিকেলৰ পোষ্টখিনি আপোনালোকক কৈছোঁ। টেকনিকেলৰ পোষ্টখিনি দেখিব পাৰিছে, ফিটাৰৰ ভেকেঞ্চি আছে, ৱেল্ডাৰো আছে, ইলেক্ট্ৰিচিয়ানৰ আছে, কাৰ্পেণ্টাৰো আছে, পেইণ্টাৰো আছে, মেকানিষ্টৰ আছে। ইয়াৰ কাৰণে আপোনালোকৰ টোটেল ভেকেঞ্চিবোৰ হৈছে ইউআৰ কেটেগৰী। টোটেল আপোনালোকৰ ফিটাৰৰ কাৰণে 140 আছে, ৱেল্ডাৰৰ কাৰণে 62 আছে, ইলেক্ট্ৰিচিয়ানৰ কাৰণে 17টা আছে, কাৰ্পেণ্টাৰৰ কাৰণে 89টা আছে, পেইণ্টাৰৰ কাৰণে 87 আছে, মেকানিষ্টৰ কাৰণে 16টা আছে। টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 411টা। তাৰপিছত আপোনালোকৰ ছিংগুল ৱৰ্কশ্বপ গোৰখাপুৰ কামৰা আছে, ফিটাৰৰ কাৰণে আছে, মেকানিষ্টৰ কাৰণে আছে, ৱেল্ডাৰৰ কাৰণে আছে, কাৰ্পেণ্টাৰৰ কাৰণে আছে, টাৰ্ণাৰ কাৰণে আছে। টোটেল আপোনালোকৰ ইয়াত ভেকেঞ্চি আছে 63টা। তাৰপিছত আপোনালোকৰ আছে ব্ৰিজ ৱৰ্কশ্বপ গ্ৰুপসমূহ কেন্দ্ৰীয়ৰ কাৰণে আছে, ফিটাৰৰ কাৰণে আছে, মেকানিষ্টৰ কাৰণে আছে, ৱেল্ডাৰৰ কাৰণে 35টা আছে। তাৰপিছত আপোনালোকৰ আছে মেকানিষ্ট ৱৰ্কশ্বপ ইজেণ্টাৰৰ কাৰণে আপোনালোকৰ 151টা আছে। তাৰপৰা ডিজেল চিট ৰিটাৰ্ণৰ কাৰণে 60টা আছে। তাৰপৰা কেৰিক্স ৱেগন ৰিটাৰ্ণৰ কাৰণে ফিটাৰৰ কাৰণে 64 ভেকেঞ্চি আছে। কেৰিক্স ৱেট লক্ষ্ণৌৰ কাৰণে আপোনালোকৰ 155টা আছে। ডিজেল চিট গুণ্ডাৰ কাৰণে 90টা আছে। ধুনীয়াকৈ আপোনালোকে ভালদৰে পোষ্ট চাই হ'ব। টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 1104টা। ইয়াৰ কাৰণে দিয়া আছে যে নোট দিয়া আছে 4% ৰিজাৰ্ভেশ্যন ড্ৰাইভিং PWD কেন্দ্ৰৰ কাৰণে 4% ৰিজাৰ্ভেশ্যন আছে। 3% ৰিজাৰ্ভেশ্যন এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে। তাৰপৰা আপোনালোকৰ বাকী UR SC ST OBC নিজে নিজে ৰিজাৰ্ভেশ্যন পাব। তাৰপিছত আপোনালোকৰ এজ লিমিট, ইয়াৰ কাৰণে এজ লিমিট দিয়া আছে 15ৰ পৰা 24 বছৰ এপ্লাই কৰা দিয়া আছে। হ'লেও কিন্তু আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব, যেনেকৈ SC SC বাবে 5 বছৰ, OBC 3 বছৰ আৰু বাকী PWD বাবে 10 বছৰ আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে দ্য শুড হেভ অলৰেডি পাছ ইন প্ৰিভিলেজ কোৱালিফিকেশ্যন অফ হাই স্কুল। মানে যিসকল কেণ্ডিডেট 10 পাছ কৰি দিছে, যিসকল কেণ্ডিডেট 10 পাছ কৰিছে, মাত্ৰ 10 পাছ কৰিলে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু ইয়াৰ লগত লিখিছে 10 পাছ 50% মাৰ্ক লিখিছে, লগত আপোনালোকে লিখিছে এন ITI উইথ নটিফাই, মানে আপোনালোকৰ লগত আপোনালোকে ITI কোৰ্চটো কৰিব লাগিব। তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। মাত্ৰ 50% যদি 10 পাছ কৰা যদি 50% মাৰ্ক হয় তেতিয়া আবেদন কৰিব পাৰিব। কিন্তু লগত আপোনালোকৰ ITI কোৰ্চটো লাগিব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ হ'ব চিলেক্টেড কেণ্ডিডেট ডকুমেণ্টছ ভেৰিফিকেশ্যন উইল বি ন' চাৰ্টিফাইড ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। প্ৰচেছিং ফিজ ইয়াৰ কাৰণে আপোনালোকে 100 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। SC ST EWSৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, ফ্ৰী অফ কষ্ট আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ www.ner.indianrailway.gov.in এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। মোড অফ চিলেকশ্যন আপোনালোকৰ কেনেকৈ হ'ব কৈ দিছোঁ। প্ৰথম আপোনালোকৰ এটা এক্সাম হ'ব, এক্সামত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। এইখিনি আপোনালোকৰ ভেকেঞ্চি। ইয়াত আপোনালোকৰ হিন্দীটো লিখা আছে, আপোনালোকে ভালদৰে পঢ়ি চাব পাৰে। আপোনালোকৰ ভালদৰে যদি আপোনালোকৰ এডভাৰটাইজমেণ্টটো প্ৰয়োজন হয় তেতিয়া আমাক কমেণ্ট কৰিব পাৰে, আমি কমেণ্টত এডভাৰটাইজমেণ্টখন দি দিম। যদি আপোনালোকৰ এপ্লাই কৰা লিংক লাগে আমাক কমেণ্ট কৰিব, এপ্লাইত আপোনালোকৰ এপ্লাই কৰা লিংকটো পাই যাব। আৰু এপ্লাই কৰা লিংক আপোনালোকে NER বুলি ইণ্ডিয়ান ৰেলৱে বুলি চাৰ্চ কৰিলে আপোনালোকে তাতো এপ্লাই কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল হয় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ' পাই থাকিব। আজিলৈ নতুন ভিডিঅ'ত লগ পাম।